বৰ্ষীয়ান ৰাজনীতিক দেৱানন্দ কোঁৱৰ আৰু নাই। শনিবাৰে মৃত্যু হয় কিছুদিন ধৰি অসুস্থ হৈ থকা কোঁৱৰৰ মৃত্যুৰ খবৰ বিয়পি যোৱা মাত্ৰকে অজস্ৰ গুণমুগ্ধ আত্মীয় স্বজনে ভিৰ কৰে কোঁৱৰৰ মহানগৰীৰ ৰুক্মিণী গাঁৱৰ বাসগৃহত উপস্থিত হয় জ্যেষ্ঠ ৰাজনীতিক কিৰীপ চলিহা। তেখেত এজন খুব প্ৰখৰভাৱে তীক্ষ্ণ বুদ্ধি আৰু তীক্ষ্ণ মেধাসম্পন্ন লোক আছিল আৰু খুব সৎ আছিল। ৰাজনৈতিক জীৱনত তেওঁ কিছুমান কথাত একেবাৰে আপোচ নকৰিছিল, কিন্তু তেওঁ নীৰৱে কৰিছিল। আমি অলপ আউটস্পোকেন, তেওঁ খুব তেনেকুৱা নহয়, তেওঁ খুব নীৰৱে কামখিনি কৰিছিল। মহানগৰীৰ বাসগৃহত দেৱানন্দ কোঁৱৰৰ নশ্বৰ দেহত বিভিন্নজনে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছত মহানগৰ প্ৰশাসনৰ উদ্যোগত কোঁৱৰৰ নশ্বৰ দেহ প্ৰেৰণ কৰে গৃহ জিলা শিৱসাগৰলৈ। কোঁৱৰৰ নশ্বৰ দেহ লৈ যায় মন্ত্ৰী যোগেন মোহনে। আমি এখন AC আমাৰ যিখন এম্বুলেন্স থাকিব তেখেতক লৈ যোৱাৰ কাৰণে, আৰু লগত আমি যিখিনি গাড়ী লাগিব আমি সেইখিনি প্ৰশাসনৰ পৰা পাছ দি পেলাই, স্পেচিয়েল পাছ দি পেলাই আমি শিৱসাগৰ তেখেতৰ ঘৰৰ যিটো আছে পুৰণি ঘৰ তালৈকে পঠাবৰ ব্যৱস্থা কৰিছোঁ। কোঁৱৰৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব শিৱসাগৰত। প্ৰয়াত কোঁৱৰৰ গৃহ জিলা শিৱসাগৰ নিতাই পুখুৰী কোঁৱৰ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্যৰ বাবে শিৱসাগৰ প্ৰশাসনৰ সৈতে প্ৰস্তুতি সম্পন্ন কৰে গাঁওবাসীয়ে। উল্লেখ্য যে মৃত্যুৰ সময়ত দুই ভাতৃ, ভগ্নীসহ পত্নী, দুই কন্যা আৰু একমাত্ৰ পুত্ৰক এৰি যায়। উল্লেখযোগ্য যে নিষ্ঠাৱান সৎ দূৰদৰ্শী ৰাজনীতিবিদ দেৱানন্দ কোঁৱৰৰ জন্ম হৈছিল 1936 চনত তিনিচুকীয়াত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত গ্ৰহণ কৰিছিল উচ্চ শিক্ষা। কোঁৱৰে কৰ্মজীৱনৰ পাতনি মেলিছিল কটন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে। দেৱানন্দ কোঁৱৰৰ প্ৰচেষ্টাত মহানগৰীৰ বামুণী মৈদামত 1968-69 প্ৰতিষ্ঠা হয় গুৱাহাটী কলেজ। ছাত্ৰাৱস্থাৰ পৰাই দেৱানন্দ কোঁৱৰৰ দুৰ্বলতা আছিল ৰাজনীতিৰ প্ৰতি। দেৱানন্দ কোঁৱৰে কংগ্ৰেছত যোগদান কৰিছিল 1955 চনত। প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল 1981 চনত শিৱসাগৰ সমষ্টিৰ পৰা। 1991 পৰা 1996 আৰু 2006 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল থাওৰা সমষ্টিৰ পৰা। প্ৰয়াত মুখ্যমন্ত্ৰী হিতাশ্বৰ শইকীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰত দেৱানন্দ কোঁৱৰ আছিল কেবিনেট মন্ত্ৰী। দেৱানন্দ কোঁৱৰে ৰাজ্যপাল হিচাপেও লাভ কৰিছিল দায়িত্ব। ৰাজ্যপাল হিচাপে কোঁৱৰে দায়িত্ব পালন কৰিছিল 1909 চনৰ পৰা 2010 চনলৈ পশ্চিমবংগ, 2009 চনৰ পৰা 2013 চনলৈ বিহাৰ, 2013 চনৰ পৰা 2014 চনলৈ ত্ৰিপুৰাৰ। আনহাতে দেৱানন্দ কোঁৱৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতিও কৰি আহিছিল। এনে এগৰাকী দক্ষ ৰাজনৈতিক শিক্ষাবিদৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত। শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আদিকে ধৰি বহু দল সংগঠনে। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শৰ্মা, ডিমৌৰ পৰা প্ৰশান্ত গগৈ, প্ৰাগ নিউজ।